শপত খুৱাই নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিজেপিয়ে। সকলোৱে বিজেপিক ভোট দিম আৰু যি আঁচনি দিছে আঁচনি প্ৰতিশ্ৰুতিৰ নামত সাধাৰণ ভোটাৰক প্ৰলোভিত বিজেপিৰ। ভোটাৰক ভয় ভাবুকি দিছে বিজেপিয়ে। ভোটাৰক শপত দি ভোট দিবলৈ বাধ্য কৰাইছে বিজেপিয়ে। এই অভিযোগ আমাৰ নহয়, অভিযোগ দিছে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে। বিজেপি চৰকাৰে মহিলাসকলক ঘৰে ঘৰে গৈ তেওঁলোকক বাধ্য কৰোৱা হৈছে, প্ৰলোভিত কৰোৱা হৈছে যে তেওঁলোকক অহা মাহত অৰুণোদয়ৰ পইচা দিয়া হ'ব, লাখপতি বাইদেউৰ পইচা দিয়া হ'ব। চৰকাৰী আঁচনি যি চৰকাৰেই নহওক, আজি বিজেপি চৰকাৰ আছে, আঁচনি চলি থাকিব, আকৌ কাইলৈ বেলেগ চৰকাৰ আহিলে আঁচনি চলি থাকিব। কিন্তু মহিলাসকলক ঘৰে ঘৰে তেওঁলোকৰ পৰা ডাটা লোৱা হৈছে, তাত আমাৰ ক'বলগীয়া কথা একো নাই। কিন্তু তেওঁলোকক ভয় আৰু ভীতিগ্ৰস্ত কৰোৱা হৈছে যে বিজেপিক যদি ভোট দিয়া নহয় আঁচনি কাটি দিয়া হ'ব। সঁচাকৈয়ে দুৰ্নীতিমুক্ত স্বচ্ছ ভাৰতৰ কথা কোৱা বিজেপিয়ে চলাইছে নেকি শপতৰ ধাৰা? এই দৃশ্যই কি সূচায় চাওক। ৯-১০ গৰাকী মহিলাৰ শপতৰ দৃশ্য। আমি সকলোৱে বিজেপিক ভোট দিম আৰু যি আঁচনি দিছে আঁচনিবিলাক আমি সকলোৱে পাই আছো আৰু ভৱিষ্যতলৈ নাই পোৱা। আমি অৰুণোদয় পোৱাই নাই। নাই দিয়া নহয় এতিয়া। আমি সকলোৱে গোটৰ মানুহ সকলোৱে দিম আৰু তেওঁলোকে যিখিনি আমাক দিছে সেইখিনি আমি ঘৰত থকাবিলাক ভালে অলপ পইচাটো বেছি দিলে ভাল আৰু 10,000 দুটা গাহৰি গ'লেই নাপায় দেখোন। কেৱল এয়াই নহয়, মহিলা ভোটাৰক আঁচনিৰ নামত ভয় ভাবুকিৰ উপৰিও যুৱক ছাত্ৰ ছাত্ৰীসকলকো দিছে প্ৰলোভন। মুকলিকৈয়ে ধনৰ প্ৰলোভন দিয়াৰ অভিযোগ মীৰা বৰঠাকুৰৰ। মহিলাৰ সমান্তৰালভাৱে যুৱকসকলক, ছাত্ৰ ছাত্ৰীসকলক প্ৰলোভিত কৰাৰ কাৰণে ঘৰে ঘৰে বিজেপিয়ে মানুহ পঠাইছে যে অহা মাহৰ 1 তাৰিখৰ ভিতৰত তেওঁলোকে 10,000 টকাকৈ ল'ৰা ছোৱালীক তেওঁলোকে দিব। নিৰ্বাচন আয়োগলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিছে প্ৰাৰ্থীগৰাকীয়ে। কিন্তু ক'ত ক'ত ভোটাৰক শপত খুৱাইছে বিজেপিয়ে? পলাশবাৰী, দুধনৈ, বকো, ছয়গাঁও, গুৱাহাটীকে ধৰি ৰাজ্যৰ 14টা লোকসভা সমষ্টিতেই শপত দিয়াৰ অভিযোগ। পলাশবাৰীত ডেইলি চলি আছে, পলাশবাৰীত চলি আছে, দুধনৈত চলি আছে, বকো ছয়গাঁৱত কালি মই মিটিং কৰিছোঁ তাত চলি আছে, দিছপুৰত চলি আছে। এনেকুৱা এটা সমষ্টি নাই গোটেই অসমতে। আপুনি প্ৰথম ফ্ৰেজৰ নিৰ্বাচনত লুৰিণজ্যোতি গগৈ, গৌৰৱ গগৈ সমষ্টিটো বহুত কমপ্লেইন আহিছে, কিন্তু কমপ্লেইনবিলাক অগ্ৰাহ্য কৰা হৈছে। সেইকাৰণে আমি কৈছোঁ যে সঁচাকৈ যদি সবকা সাথ সবকা বিকাশ হৈছে তেতিয়াহ'লে কিয় শপত ল'বলগীয়া হৈছে? সঁচাকৈ যদি সবকা সাথ সবকা বিকাশ হৈছে তেতিয়াহ'লে কিয় আকৌ জৰীপৰ নামত মানুহৰ ঘৰে ঘৰে গৈ পেলাই তেওঁলোকক প্ৰলোভিত কৰা হৈছে? মীৰা বৰঠাকুৰৰ অভিযোগ কিমান সঁচা কিমান মিছা, কিন্তু ছবিয়ে নিশ্চয় মিছা নকয়। যদিহে উপৰোক্ত কথাবোৰ সঁচা হয় তেনেহ'লে এয়া হ'ব গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি। নিউজ ডেস্ক ৰিপৰ্ট NKTV+।